নমস্কাৰ খানুন এক নতুন ভিডিঅ সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলে ভালে কুশলে আছে। তে বৰ বেছি দেৰি নকৰাকৈ আজিৰ খানাত আমি কি লৈছোঁ আপোনালোকক কৈ দিওঁ বঢ়িয়াকৈ। তো আজিৰ খানাত ইফালে ভাতটোতো আছে, লগতে আছে দালি, ইফালে আছে পাতাৰ আগ ভাজা, সৰু আলু ভাজা লৈছোঁ, লগত আছে এটা উহদিমা, লগত আছে বাংনা ভাজা, বাৰমহীয়া বাংনাটো বঢ়িয়াকৈ ভাজি লোৱা হৈছে। এই হ'ল কালাৰ দালি বঢ়িয়াকৈ বটি লোৱা হৈছে, আৰু এইখন হ'ল কচুৰ লতি ভাজা হৈছে বঢ়িয়াকৈ, আৰু ইফালে পিঁয়াজ জ্বালা আছে, আৰু মাই লৈছে ইফালে ভেন্দি, আৰু মই লৈছোঁ 3 পিচ 4 পিচমান মাংস, মানে ৰাতিৰে আছিল ব্ৰইলাৰ মুৰ্গীৰ মাংস, এই লৈ লৈছোঁ। তো এইখিনি হ'ল আজি খানাৰ যোগাৰ। তে পটাপট আজিৰ খানাটো আমি আৰম্ভ কৰি দিওঁ। ইটা আমি খাম, আপোনালোকে চাব। আৰম্ভ কৰোঁ। দালি দিয়ে আৰম্ভ কৰি দিওঁ। কচুৰ লতি দিয়ে আৰম্ভ কৰিম। কচুৰ লতি খাৱাবিলাকে জানেই, কচুৰ লতিটো কচুৰ গুড়ত একদম লাটাৰ নিচিনা হয়। মই নাখাওঁবিলাকৰ কাৰণে কৈছোঁ, যায় নাজানে। অলপ জ্বালা মছলা দি ৰান্ধিব লাগে, বৰ সোৱাদ হয়, বৰ সোৱাদ হৈছে। কাটি কুটি লৈ অলপ পানীত হালধি অলপ দি উহে ল'ব লাগে, লৈ ফুটা থকা খাৰত ঢালি থ'ব লাগে। কাৰোবাই খোৱা নাই যদি খাই চাবচোন। মাকদম নাংগে দিলো, অলপ পাছে দিবা ৰ'বা। মজা দালি দি পাতাৰ আগ অলপ তিতা তিতা লাগে, কিন্তু খাব লাগে, বৰ ভাল। এনেকৈ গাইঠে গাইঠে ভাজিছোঁ, এনেও খাব পাৰি। কচুৰ লতিত জ্বালা আছে, জ্বালাটো লাগি আছে।
কালাৰ দালিত তাত আম টেঙা দিয়া হৈছে বৰ সদা অলপমান ভাত লৈ ল'লোঁ বৰ সৰু
তে হৈ গ'ল খাওঁল বঢ়িয়া লাগিল খাই গোটেইখন আঞ্জাই মজা হৈছিল আমাৰতো খাই বিৰাটেই ভাল লাগিল যদি আপোনালোকৰো ভিডিঅ'টো চাই ভাল লাগছি লাইক এটা কৰি দিব তে আজিৰ কাৰণে ভিডিঅ'টো ইমানটো সমাপ্ত কৰিলোঁ নেক্সট এটা নতুন ভিডিঅ'ৰ নতুন খাদ্যৰ সৈতে আপোনালোকক লগ পাই আছোঁ তেতিয়ালৈকে নমস্কাৰ।